গুড মৰ্ণিং, ৱেলকাম টু নৰ্থ ইষ্ট হেৰিটেজ। মই বৰ্তমান আছোঁ ৰূপজ্যোতি মিলন সংঘৰ প্ৰাংগণ ৰুক্মিণী গাঁৱত আৰু খন্তেক পাছতেই বৃহত্তৰ ৰুক্মিণী গাঁওবাসী ৰাইজৰ উদ্যোগত আৰু শ্ৰী শ্ৰী গোপালকৃষ্ণ নামঘৰৰ সহযোগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাৰ কাৰণে ভাওনা এৰি থৈ গৈছিলে, ধ্ৰুৱচৰিত নামৰ ভাওনাখনি প্ৰদৰ্শন কৰিবলৈ আয়োজন কৰা হৈছে আৰু অখন্তেক পিছতেই এই ভাওনাখিনি আপোনালোক সকলোৱে উপভোগ কৰিব পাৰিব। আজি ইংৰাজী 21 ফেব্ৰুৱাৰী 2026 চন। এই ভাওনাখনৰ পৰিচালক হিচাপে আছে শ্ৰী পাৰ্থ শইকীয়াদেৱ। স্বৰ্গীয় নবীন চন্দ্ৰ বৰুৱাৰ সোঁৱৰণত সেৱকী শ্ৰীমতী পাৰুল বৰুৱা আৰু তেখেতৰ পৰিয়ালবৰ্গই এই ভাওনাখন আগবঢ়াইছে আৰু খন্তেক পিছতেই আমি সকলোৱে ইয়াৰ সম্পূৰ্ণ দৃশ্যাৱলী দেখিবলৈ পাম। দেখিবলৈ পাইছে আমাৰ মাজত নিমন্ত্ৰিত অতিথি ননী বৰুৱাদেৱ আহি উপস্থিত হৈছে। তেখেত অসমৰ সাহিত্য আৰু লোক সংস্কৃতিৰ সাধক। অসম চৰকাৰৰ গজেন বৰুৱা, ৰসেশ্বৰ শইকীয়া, আনন্দমোহন ভাগৱতী বঁটা, লগতে অসম চৰকাৰৰ শিল্পী পেঞ্চনেৰে সন্মানিত। আমাৰ অতি মৰমৰ, অতি সন্মানৰ আজি আহি আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতেই আজি আমাৰ ভাওনা ভাগি উন্মোচন কৰিব। আৰু লগতে আপোনালোকক জনাবলৈ পাই মই অতি আনন্দিত, তেখেত এজন 91 বছৰীয়া সফল ডেকা আৰু আমি এই চেগতে নৰ্থ ইষ্ট হেৰিটেজৰ ফালৰ পৰা লগতে সদৌ ভাওনা পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতক দীৰ্ঘায়ু কামনা কৰিছোঁ। আহক আমি তেখেতৰ যি আদৰ্শ, সেই আদৰ্শৰে আমাৰ গুৰুজনাই দি যোৱা কলা সংস্কৃতি, ভাওনা সংস্কৃতি আৰু আগলৈ আগবঢ়াই লৈ যাওঁ। ধন্যবাদ। অসম সত্ৰীয়া আৰু লোক সংস্কৃতিৰ সাধক। এতিয়াও তেখেতে সাধনা কৰি আছে। তেখেতৰ আমি এয়া পাৰ্থ ইয়াতে সফল ডেকা ল'ৰা। তেখেতে ভাওনা দায়িত্ব গ্ৰহণ কৰিছে পৰিচালনা। আমাৰ মাজত উপস্থিত আছে পাৰুল বৰুৱা বাইদেউ, তেখেতক আদৰণি দিবলৈ অনুৰোধ জনাইছোঁ। আমাৰ সম্পাদিকা মহোদয়া ননীমালা বৰাই আদৰণি দিবলৈ অনুৰোধ জনাইছোঁ। তেখেতকো আমি সুদূৰ শিৱসাগৰৰ পৰা আহি আজি আমাৰ এই ৰূপজ্যোতি মিলন সংঘৰ প্ৰাংগণত তেখেতে ভাওনা সম্পূৰ্ণ ব্যয় গ্ৰহণ কৰিছে। তেখেতক আমাৰ ফালৰ পৰা ধন্যবাদ আচৰণ জনাইছোঁ। প্ৰথমে তেখেতক আমি এখন গামোচাৰে সম্বৰ্ধনা জনাব সম্পাদিকা ননীমালা বৰাই। আশা কৰি দিব লাগে। লগতে এটি উপহাৰ ৰাখিছোঁ তেখেতসকলে। তেখেতে আমাৰ ভাওনা কমিটিৰ পৰা এটা উপহাৰৰ টোপোলা আছে, উপহাৰটো আমি গ্ৰহণ কৰিব লগা জনাইছোঁ। প্ৰদান কৰিব সম্পাদিকা। তেখেতৰ সুপুত্ৰ আমাৰ মাজত উপস্থিত আছে নীলঞ্জন বৰুৱা। আমাৰ পাৰুল বৰুৱা বাইদেউৰ সুপুত্ৰ নীলঞ্জন বৰুৱা, তেওঁ আৰম্ভণিৰ পৰা আমাৰ ভাওনাখনৰ লগত লাগি আছে। তেখেতকো আমি আমাৰ কমিটিৰ তৰফৰ পৰা এখন গামোচা প্ৰদান কৰিছোঁ। আৰু আমাৰ মানিক খনিকৰ আগবাঢ়ি আহিব লাগে। এই ভাওনাখনৰ এইখিনি আপোনালোকে যি ভাওনাস্থলীত আজি বহি আছে, অৱস্থান কৰি আছে, এই গোটেইখিনি
সজাইছে আমাৰ মালিকে আগত আমাৰ হনুমন্ত আছে গৰুৰ পক্ষী আছে গতিকে একেলগত ঢাক শিল্পী গতিকে আমাৰ গোপাল কৃষ্ণৰ নামঘৰৰ যিমানখিনি প্ৰতিমূৰ্তি আছে সেইবোৰ সজাইছে আমাৰ দমৰা সত্ৰৰ যিমানখিনি প্ৰতিমূৰ্তি আছে সেইবোৰ সজাইছে গতিকে তেখেতক আমি আমাৰ সমিতিৰ তৰফৰ পৰা এখন পুৰাণ মহোৎসৱৰ সম্বৰ্ধনা জনাব আমাৰ সভানেত্ৰী ললিতা সম্বৰ্ধনা অনুষ্ঠান আজি ভাওনাৰ উদ্বোধন কৰিব মাননীয় ধনীগোপাল মহোদয় আমি তেখেতক ভাগ্য আগবঢ়াই দিছোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট দিব শ্বেয়াৰ কৰিব লগতে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাবলৈ কেতিয়াও নাপাহৰিব ধন্যবাদ।